তৰাণী কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ও নৃত্যাংগনৰ উদ্যোগত স্থানীয় ৰাইজ তথা স্থানীয় বিদ্যালয়ৰ সহযোগত প্ৰথম বাৰ্ষিক শিল্পী দিৱস উদযাপনৰ লগতে প্ৰয়াত শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন। আজি কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ তিথিৰ উপলক্ষে শিল্পী দিৱসৰ দিনাই সংগতি ৰাখি পুৱাই পতাকা উত্তোলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ, বৃক্ষৰোপণ, চিত্ৰাংকনৰ লগতে মূল আকৰ্ষণীয় সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে। সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ মূল মঞ্চ উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলোক চুতীয়াই। কেইবাখনো বিদ্যালয়ৰ সহযোগত এই প্ৰতিযোগিতাসমূহ জিলাভিত্তিক অনুষ্ঠিত হোৱাৰ কথা আমাক জানিবলৈ দিয়ে আৰু অনুষ্ঠানত বিদ্যালয়বিলাকৰ বহু সংখ্যক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীল নৃত্যই ৰাইজক আপ্লুত কৰি তোলে। নিউজ ডেস্ক ৰিপোৰ্ট, মেৰাপানী নিউজ নেটৱৰ্ক। আৰু তেওঁ আমি ইয়াৰ মাজত যদি ভাল প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আমি উলিয়াব পাৰোঁ, তেওঁলোকক আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। আৰু সেই চেষ্টা অব্যাহত ৰাখিবৰ কাৰণেও মই আমাৰ নৱপ্ৰজন্মসকলক আহ্বান জনাইছোঁ। আমি আচলতে আৰম্ভণিহে কৰি দিছোঁ। মই বেছি বহলাই নকওঁ, এইকেইটা কথাকে আমি সকলোলৈ আহ্বান জনাইছোঁ আৰু আহ্বান জনাই মই আজি এই মঞ্চভাগ উদ্বোধন কৰিম বুলি ঘোষণা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আজি সদৌ অসমৰ লগতে আমাৰ এই তৰাণী কাকডোঙা উচ্চ মাধ্যমিক বিদ্যালয় ও নৃত্যাংগনৰ উদ্যোগত আৰু আমাৰ স্থানীয় বিদ্যালয়সমূহৰ সহযোগত আৰু স্থানীয় ৰাইজসকলৰ আৰ্থিক সাহায্য লৈ আমাৰ বিদ্যালয়ত আমি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আমি পুৱাৰ ভাগত পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। যিহেতু আমাৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ইতিমধ্যে মৃত্যু হৈ গৈছে, গতিকে আমাৰ এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ইয়াৰ পিছৰ কাৰ্যসূচী মতে আমাৰ বিভিন্ন প্ৰতিযোগিতা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি কৰিবলৈ লৈছোঁ। এতিয়া প্ৰথম আমাৰ চলি আছে চিত্ৰাংকন প্ৰতিযোগিতা। আমাৰ ইয়াৰ পিছতে অনুষ্ঠিত হ'ব আমাৰ দুটা শাখাত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা হ'ব। এই নিম্ন শাখাত আমাৰ থাকিব প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰু উচ্চ শাখাত থাকিব ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ। আৰু তাৰ পিছতেই আমাৰ দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু যেহেতু আমাৰ এই অনুষ্ঠানটি আমি জিলা ভিত্তিত অনুষ্ঠিত কৰিছোঁ, গতিকে আমি আশা ৰাখিছোঁ
যে আমাৰ এই প্ৰতিযোগিতা বা আমাৰ এই অনুষ্ঠানভাগ খুব সৰ্বাংগ সুন্দৰ হ'ব। আৰু ইতিমধ্যে আমি ইমান সময়লৈ গম পোৱা মতে আমাৰ প্ৰায় 60-70জন সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগীয়ে যোগদান কৰিছে। ধন্যবাদ। আৰু আমাৰ স্থানীয় ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন ঠাইৰ পৰা অহা সন্মানীয় অতিথিসকল, বন্ধু বিদ্যালয়সকলৰ শিক্ষক বন্ধুসকল, আজি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। বহুদিন বিৰতিৰ পাছত আমি এই অনুষ্ঠানটো আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ পৰা প্ৰায় আমি 30-35 বছৰ আগত আমাৰ অঞ্চলত যথেষ্ট সাংস্কৃতিক পৰিৱেশ আছিল, কিন্তু মাজতে আমাৰ অঞ্চলটো থমকি ৰৈছিল। সেয়েহে আমি অনুভৱ কৰিছিলোঁ যে আমাৰ অঞ্চলটোত কিছুমান সাংস্কৃতিক পৰিৱেশ আমি দিব লাগিব। আজিকালি ছাত্ৰ ছাত্ৰীক শিক্ষাৰ লগতে সাংস্কৃতিক খেলা ধূলা আৰ্ট বিভিন্ন দিশত আমি আগবঢ়াই লৈ যাব লাগিব। সেই কথাখিনিৰ প্ৰতি গুৰুত্ব ৰাখিয়ে আমি এই অনুষ্ঠানভাগি আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানৰ উপৰিও আমি অন্যান্য গীত মাত হওক, আৰ্ট হওক, অন্যান্য নাটক হওক, অন্য অনুষ্ঠান আমি পৰিৱেশন কৰা পৰিকল্পনা ৰাখিছোঁ। গতিকে আমি যদি ৰাইজৰ ছাত্ৰ ছাত্ৰীসকলে যদি এনেকৈ সহযোগিতা আগবঢ়াই থাকে, আমি অদূৰ ভৱিষ্যতেও এনেকুৱা অনুষ্ঠান কৰিম বুলি আশা ৰাখিছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানৰ যোগেদি আগবঢ়াই লৈ যাবলৈ আমি সংকল্প গ্ৰহণ কৰিছোঁ। ধন্যবাদ।